নামঘৰ বনাই দিছে কোনোবা হয়তো বন্ধু বান্ধৱ ঠিকাদাৰক কৈছোঁ যে আপুনি অমুকটো কৰি দিব লাগে অমুক কৰি দিব লাগে তেনেকুৱাকৈ আমি 84টা অনুষ্ঠানক আমি আৰ্থিকভাৱে সহযোগিতা কৰিছোঁ আৰু এইটো নাম ৰাখিছোঁ অফুৰন্ত সহযোগিতা। একেটা দিনতে 198 গৰাকী ৰোগীলৈ চেক বিতৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পাঠশালা নাট্য মন্দিৰত পাটাচাৰকুছি সমষ্টিৰ অন্তৰ্গত 198 গৰাকী জটিল ৰোগত আক্ৰান্ত ব্যক্তিলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন বিতৰণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুখীয়া ৰোগীসকলক কিছু পৰিমাণে সকাহ দিয়াৰ চেষ্টা মন্ত্ৰীগৰাকীৰ লগতে আজিৰ দিনটোতে মন্ত্ৰীগৰাকীয়ে 25খন সত্ৰ নামঘৰলৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে 3 লাখ টকাৰ অনুদান আগবঢ়ায়। নিৰ্বাচনৰ সময়তে পাটাচাৰকুছি সমষ্টিবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰীগৰাকীয়ে। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ চেষ্টা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বজালিৰ পৰা ৰাহুল কলিতাৰ ৰিপৰ্ট ইছা 24x7। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 77% ভোট পাইছিলে কিন্তু তেওঁ 4বাৰ মন্ত্ৰী আছিলে। মই সেকেণ্ড পজিশ্যন পাইছিলোঁ 72%। মইতো মন্ত্ৰীও নাছিলোঁ MLA নাছিলোঁ কিন্তু আপোনালোকৰ ধাৰণা এটা আছিলে আপোনালোকে মানুহখিনি আমাৰ পাটাচাৰকুছি সমষ্টিৰ মানুহ বুদ্ধিয়ক বুলি কয় অসমৰ ভিতৰতে বুদ্ধিয়ক মানে সিদ্ধান্ত ল'ব জানে আৰু যাৰ কাৰণে আপোনালোকে একেবাৰে সকলো আমাৰ ভাৰতীয়সকল আৰু সাংবাদিক বন্ধুসকল ইতিমধ্যে আপোনালোকে জ্ঞাত যে মোৰ 2 বছৰৰ কাৰ্যকাল পাৰ হোৱাৰ পিছত আমি যিখিনি কাম কৰিছোঁ সেইখিনি কাম ইতিমধ্যে খুঁটিয়ানযোগে ৰাইজক আমি হিচাপ দিছোঁ কি কাম কৰিছোঁ কি কৰা কম ৰাইজে কৰিব। তাৰপিছত আমি আৰু বহুকেইটা কাম ইতিমধ্যে আমি হাতত লৈছোঁ আৰু এই কামসমূহ কৰোঁতে আমি বিভিন্ন পৰ্যায়ত কিছুমান কাম আমি MLA ফাণ্ডৰ জৰিয়তে দিছোঁ। প্ৰতি বছৰে MLA ফাণ্ডৰ যেতিয়া আমি কাম যেতিয়া দিওঁ এনেকুৱাকৈ সভা পাতি আমি দিওঁ আৰু প্ৰতি বছৰে 1 কোটিকৈ টকা দিওঁ। ঠিক তেনেকৈ প্ৰতি বছৰে আমি যিসকল দুৰাৰোগ্য ৰোগত আক্ৰান্ত ব্যক্তি সেইসকল ব্যক্তিক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও 1 কোটি টকা বিতৰণ কৰোঁ। আজিও 198জন ব্যক্তিক আমি তেনেকুৱাকৈ আজি তেওঁলোকক আমি চেক প্ৰদান কৰিছোঁ। কিছুমান স্কিম আমি অসম দৰ্শনৰ জৰিয়তে আজি যিটো স্কিম হ'ব অসম দৰ্শনৰ জৰিয়তে আমি কৰিছোঁ। এটা উন্নয়নৰ গংগা বৈ গৈছে পাটাচাৰকুছি সমষ্টিৰ মাজেৰে। কাৰণ কিয় ৰাতিপুৱাৰ ভাগত আমি এখন সুন্দৰ মঞ্চ এখন 5 লাখ টকা ব্যয় সাপেক্ষে মঞ্চ এখন গোবিন্দপুৰত আমি উদ্বোধন কৰিছোঁ আৰু ঠিক অনুৰূপভাৱে আমি তাৰে কিছু খন্তেক পিছতে আমি 2 কোটি 10 লাখ টকা ব্যয় সাপেক্ষে চিলাৰায় ভৱন এটাৰ কাম আমি আৰম্ভ কৰিছোঁ আৰু এইটোত আমাক সম্পূৰ্ণ সহযোগ কৰিছে কোচ ৰাজবংশী উন্নয়ন পৰিষদ যিটো নেকি অসম চৰকাৰৰ জৰিয়তে মনোনীত। সেই উন্নয়ন পৰিষদৰ প্ৰণৱ নাৰায়ণ দেৱ তেখেতৰ অধ্যক্ষ আৰু তেখেতে 2 কোটি 10 লাখ ব্যয় সাপেক্ষে চিলাৰায় ভৱনৰ আমাক আবণ্টন দিছিলে আৰু সেইটো আজি আমি টিটকা অঞ্চলত আমি কাম আৰম্ভ কৰিছোঁ। তাৰে পিছতে 198 গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তে আমি চেক প্ৰদান কৰিছোঁ আৰু তাৰপিছত আমি এতিয়া প্ৰায় 25খন সত্ৰ নামঘৰক 3 লাখ টকা আমি দিছোঁ আৰু ইয়াৰ উপৰিও আজি অহাকাইলৈ আমি ৰাতিপুৱা 10:30 আমি আমাৰ সমষ্টিত প্ৰায় 20খন বিদ্যালয়ক 16 লাখ টকাকৈ তেওঁলোকক চেংচন দিয়া হৈছে আৰু সেইটোৰো আনুষ্ঠানিকভাৱে আমি আজি কৰা কথা আছিল যদিও কাইলৈ ৰাতিপুৱা কৰিম। গতিকে এনেকুৱাকৈ উন্নয়নৰ গংগা পাটাচাৰকুছি সমষ্টিত বহিছে। আমি আশা ৰাখিছোঁ আগন্তুক দিনতো আমি যি কৰিছোঁ ইতিমধ্যে কৰাখিনি খতিয়ানযোগে আমি ৰাইজক জনাইছোঁ আৰু বাকী যিখিনি কাম আছিলে আমি আগন্তুক দিনত নিশ্চিত ওপৰত আমি কৰি যাম। প্ৰথমতে স্বাভাৱিক কথাৰ কাৰণে এটা এডভান্টেজ এটা পায়। যেতিয়া মই যেতিয়া দলৰ সভাপতি আছিলোঁ তেতিয়া সৰ্বভোগ সমষ্টিৰ মানুহে এইটো এডভান্টেজ পাইছিলে। একে বছৰত 2খন ছায়েন্স কলেজ হৈছিলে বননগৰ মহাবিদ্যালয় GLC কলেজত। ঠিক তেনেকুৱাকৈ ইয়াতো সেই এডভান্টেজটো নিশ্চিত ওপৰত কিছু হ'লেও পায় কাৰণ আমাৰ ডিছক্ৰিপশ্যনেৰে আমাৰ কিছুমান ফাণ্ড থাকে। আমি CSR ফাণ্ড যেনেকুৱাকৈ প্ৰায় 84টা অনুষ্ঠানক CSR ফাণ্ডৰ জৰিয়তে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক আমি ৰিকুৱেষ্ট কৰাৰ পিছত প্ৰায় 6 কোটি 80 লাখ টকা ব্যয় সাপেক্ষে আমি 84টা অনুষ্ঠানত আমি সহায় কৰিব পাৰিছোঁ। গতিকে সেই এডভান্টেজটো পাটাচাৰকুছি সমষ্টিবাসীয়ে লৈছে। ময়ো ভাল পাইছোঁ কাৰণ ৰাইজে যি অসমৰ সৰ্ববৃহৎ দ্বিতীয় ভোট মোক প্ৰদান কৰিছিলে। প্ৰথম সৰ্ববৃহৎ ভোট প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।
আৰু দ্বিতীয় প্ৰদান কৰিছিলে মোক প্ৰদান কৰিছিলে আমাৰ পাটাচাকুচি সমষ্টিবাসী ৰাইজে আৰু তাৰ ফল নিশ্চিতভাৱে পাইছে। এই যে প্ৰেক্ষাগৃহটো ৬৫ লাখ টকা ব্যয় সাপেক্ষে একুষ্টিক আৰু ছফিষ্টিকেটেড চকীৰে বনোৱা হৈছিল, ঠিক তেনেকৈ সাহিত্য সভাটো ১,৪০ লাখ টকা ব্যয় সাপেক্ষে ইতিমধ্যে আমি নিৰ্মাণ কাৰ্য কৰি আছোঁ। তেনেকৈ পৰ্যায়ক্ৰমে আগন্তুক দিনত এই যি বাকী 2 বছৰ হাতত আছে, প্ৰত্যেক দিন হৈ প্ৰত্যেক দিনে আপোনালোকে কিবা অনুষ্ঠান দেখিব বা উদ্বোধন দেখাই পাব।